মৰমৰ অখনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ অষ্টম অধ্যায়ৰ শেষৰ অংশটিলৈ স্বাগতম জনাইছো ইয়াৰ আগতে আমি এই অধ্যায়টিৰ আন অংশসমূহ আলোচনা কৰিছিলো এতিয়া আহাচোন এই শেষৰ অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱাচোন ইয়াত আমি প্ৰথমে কি দেখিবলৈ পাইছো পঢ়ো আহা মই পঢ়িছো তোমালোকে শুনি যোৱা আৰু তোমালোকেও ঠিক তেনেদৰে পঢ়িবলৈ চেষ্টা কৰিবা চিয়ৰ জিয়া জাৰু বৰষা তুষাৰ কাহ কিনকিনিয়া বৰষুণ দিছে কিনকিনিয়া বৰষুণ কেনেকুৱা জানা নহয় সকলোৱে তাৰ পাছত চোৱা ঋষিৰ ভৰিত খৰম আছে ঋষিৰ ভৰিত কি আছে ঋষিৰ ভৰিত খৰম আছে পাৰিবা নহয় সকলোৱে এনেদৰে পঢ়িবলৈ ইয়াৰ পাছত কি আছে চাওঁ আহা ইয়াত কৈছে তলত দিয়া ধ্বনিবোৰ শুনো আৰু কওঁ আহা এতিয়া ইয়াত যিবোৰ ধ্বনি দিয়া হৈ আছে সেইবোৰ মই কৈছো তোমালোকে শুনা আৰু তাৰ পাছত তোমালোকেও তেনেদৰে ক'বলৈ চেষ্টা কৰিবা ইয়াত চোৱাচোন কি আছে টি কি ৰি লি হি ধ্বনি কেইটা শুনিলা নহয় সকলোৱে তাৰ পাছত কি কৈছে চোৱা ত ক ৰ ল আৰু হৰ সৈতে আৰু কি ধ্বনি শুনিছা কওঁ আহা ইয়াতে যে এইটো ত হয় নে নহয় বাৰু তৰ লগত আমি কি ধ্বনি শুনিছো যেতিয়া আমি টি বুলি কৈছো তৰ লগত ই ধ্বনি শুনিছো নহয় নে ঠিক তেনেদৰে কি বুলি কওঁতে কৰ লগতো ই ধ্বনি শুনিছো ৰিৰ লগত ৰৰ লগত কি ধ্বনি শুনিছো ৰি বুলি কওঁতে ই ধ্বনি শুনিছো লি বুলি কওঁতেও লৰ লগত আমি ই ধ্বনি শুনিছো আৰু হি বুলি কওঁতেও হৰ লগত আমি ই ধ্বনি শুনিছো নহয় নে ইয়াতে চোৱাচোন এইটো কি হাতী 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 ইয়াতে আমাক কৈছে ইৰ পৰা ইকাৰ যেনেকে তোমালোকে ই হৰ্ষইৰ পৰা হৰ্ষইকাৰ পাইছিলা ঠিক তেনেদৰে দীৰ্ঘইৰ কি দীৰ্ঘইকাৰ আমি কেনেদৰে মাতিম ইকাৰ তৰ লগত ইকাৰ যোগ হৈ কি হৈছে টি হৈছে মনত ৰব নহয় সকলোৰে ইয়াৰ পাছত কি আছে চাওঁ আহা ইয়াত আমাক কৈছে লগ লগাই লিখো আৰু পঢ়ো আহা এতিয়া আমি এইকেইটা এই আখৰবোৰ লগ লগাই ইয়াতে লিখিম আৰু তাৰ পাছত পঢ়িম হ'বনে চোৱাচোন মই লিখি গৈছো আমি যেতিয়া লগ লগাই লিখিম কি হ'ব সা তাৰ পাছত দিলু আমি গ তাৰ পাছত লি কি হ'ল ছাগলী ছাগলী তাৰ পাছত চোৱা তাৰ পাছত আমি কি দিছো কা কু ৰি কাউৰী পাৰিবা নহয় সকলোৱে তাৰ পাছত চোৱা কি আছে তাৰ পাছত আছে সু ৱা লি ছোৱালী আৰু শেষৰটো কি আছে বাৰ হ নি বাঢ়নি পাৰিবা নহয় সকলোৱে এনেদৰে ইয়াৰ পাছত কি আছে চাওঁ আহা এইবাৰ আমাক কি কৈছে ছবিৰ নাম লিখো আহা আমি এই ছবিবোৰ চাম আৰু ছবিবোৰৰ নাম লিখি যাম প্ৰথম ছবিখন কিহৰ দেখিবলৈ পাইছা প্ৰথম ছবিখন হ'ল ঠগা গতিকে আমি ইয়াত লিখিম ঠগা তাৰ পাছত এইটো কিহৰ ছবি এইটো হ'ল মুঢ়াৰ ছবি আমি ইয়াতে লিখিম মুঢ়া তাৰ পাছত এইটো কিহৰ ছবি টুপি
গতিকে ইয়াত আমি লিখিম টু পি টুপি তাৰ পাছত এয়া কিহৰ ছবি ঠেলা গাড়ী ইয়াত আমি লিখিম থে লা গা ৰি ঠেলা গাড়ী তাৰ পাছত চোৱা এইখন কিহৰ ছবি চকীৰ ছবি গতিকে ইয়াত আমি লিখিম চ কি চকী পাৰিবা নহয় সকলোৱে ইয়াৰ পাছত কি আছে চাও আহা কি কৈছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা ইয়াতে তোমালোকে চোৱাচোন এই আখৰ জালখন দেখিছা নহয় এই আখৰ জালৰ পৰা আমি আখৰবোৰ বিচাৰি শব্দ গঠন কৰিম আৰু তাৰ পাছত লিখিম প্ৰথমে আমাক এটা ইয়াতে দেখুৱাই দিছে নহয় নে ঠগা ঠগা এতিয়া আহাচোন আমি ইয়াত আৰু কি শব্দ বিচাৰি পাওঁ চাও চোৱাচোন আমি ইয়াতে কি পাম ঠগা গাৰু হয়নে নহয় বুঢ়া ৰথ বথা তাৰ পাছত ৰুটি হয়নে তাৰ পাছত আৰু চোৱাচোন গুটি হবনে নহয় বাৰু এতিয়া আহা আমি যি কেইটা শব্দ পালো ইয়াত লিখিম প্ৰথমতে কি আছিলে ঠগা হয়নে তাৰ পাছত কি পালো আমি ঠগা গুটি তাৰ পাছত ৰুটি ৰুটি তাৰ পাছত চোৱা বুঢ়া বুঢ়া তাৰ পাছত পাইছিলো ৰথ ৰথ বথা বথা তাৰ পাছত কি পাইছিলো গাৰু ধৰিব পাৰিছা নহয় সকলোৱে তোমালোকেও আৰু এই আখৰ জালখনৰ পৰা আৰু নতুন নতুন শব্দ গঠন কৰিব পাৰা নেকি চাবা ইয়াৰ পাছত কি আছে চাও ইয়াৰ পাছত আছে কি পঢ়ো আহা এতিয়া আমি পঢ়িম মই পঢ়িছো তোমালোকে শুনি যোৱা এক আছিল বুঢ়া ভাত নহক পানী নহক লাগে জুই কুৰা লুৰি আনে খৰি ফুট গধূলি জুই ধৰে আশা দশা কৰি আকৌ এবাৰ পঢ়িছো শুনা এক আছিল বুঢ়া ভাত নহক পানী নহক লাগে জুই কুৰা লুৰি আনে খৰি ফুট গধূলি জুই ধৰে আশা দশা কৰি ভাল লাগিছে নে তোমালোকৰ ইয়াতে চোৱা ইয়াত আমাক কি দিছে ইয়াত আমাক কৈছে সোঁফাল আৰু বাওঁফালৰ শব্দাংশবোৰ লগ লগাই শব্দ লিখো আহা এতিয়া আমি কি কৰিব লাগিব এইফালে থকা আৰু এইফালে থকা শব্দৰ অংশবোৰ লগ লগাই আমি নতুনকৈ শব্দ গঠন কৰিম আৰু সেই শব্দবোৰ আমি ইয়াত লিখি যাম প্ৰথমতে চোৱাচোন কি আছে পঢ়া শালি গতিকে এইটো আমাক কি কৰিছে আমাক লিখি একেবাৰে দেখুৱাই দিছে কি হৈছে পঢ়া আৰু শালি লগ লগাই দিয়াৰ ফলত আমি কি পালো পঢ়া শালি ঠিক তেনেদৰে এইবাৰ যেতিয়া আমি ইয়াতে দিম দম কল এই দুয়োটা লগ লগোৱাৰ ফলত কি হ'ব এই দুটা লগ লগালে হ'ব দ ম ক ল কি হল দমকল তাৰ পাছত চোৱা ঠেলা গাড়ী যেতিয়া আমি এই দুয়োটা শব্দৰ অংশ লগ লগাই দিম কি হ'ব তেতিয়া হ'ব প্ৰথমতে আমি লিখিলো থে লা গা ৰি কি হল ঠেলা গাড়ী বুজি পালা নহয় সকলোৱে ইয়াৰ পাছত কি আছে চাও আহা ইয়াত আমাক কৈছে পঢ়ো আহা মই পঢ়ি গৈছো তোমালোক সকলোৱে চাই যোৱা আঘোণ মাহ পথাৰত ধানবোৰ পকিছে দাৱনীয়ে ধান
খাইছে সোণটিয়ে টোপোলাত জলপান আনিছে পাৰিবা নহয় তোমালোকে এনেদৰে পঢ়িবলে আহা ইয়াৰ পাছত কি আছে আমি চাও ইয়াত কৈছে কথা পাতো আহা ধানবোৰ ক'ত পকিছে ধানবোৰ ক'ত পকিছিলে ধানবোৰ পথাৰত পকিছে তাৰ পাছত চোৱা কোনে ধান দাইছে কোনে ধান দাইছে দাৱনীয়ে ধান দাইছে তাৰ পাছত সোণটিয়ে জলপান কিহত আনিছে সোণটিয়ে কিহত জলপান আনিছিলে সোণটিয়ে টোপোলাত জলপান আনিছে নহয়নে আহা ইয়াৰ পাছত কি আছে চাও ইয়াত আছে গাও আহা আমি কি কৰিম ইয়াত এটি ধুনীয়া গীত গাম গীতটি তোমালোক সকলোৱে শুনিছা মই অকণমান গুণগুণাই গৈছো চোৱা বৰষুণৰ বতৰত মইনা নুঠে মটৰত বৰষুণৰ বতৰত মইনা নুঠে মটৰত পিছল বাটত হুচল লাগি ধুপুচ ধুপুচ পৰে মইনা ধুপুচ ধুপুচ পৰে মইনাৰে মনটো বৰ দুই চিলা হৈ মেঘলৈ উৰা মাৰে মেঘলৈ উৰা মাৰে বৰষুণৰ বতৰত মইনা নুঠে মটৰত বৰষুণৰ বতৰত মইনা নুঠে মটৰত তোমালোক সকলোৱে এই গীতটি শুনিছা নহয় তোমালোকেও গাবলৈ চেষ্টা কৰিবা হ'বনে ইয়াৰ পাছত কি আছে চাও আহা ইয়াত কৈছে লগ লগাই পঢ়া আৰু লিখা এতিয়া আমি এই আখৰবোৰ লগ লগাই পঢ়িম আৰু তাৰ পাছত লিখিম চোৱা যতন যতন ইয়াতে আমি কি বুলি লিখিম যতন যতন তাৰ পাছত চোৱা বৰষুণ 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 তাৰ পাছত ঠেলা গাড়ী তাৰ পাছত আমি লিখিলো ঠেলা গাড়ী পাৰিবা নহয় সকলোৱে ইয়াৰ পাছত কি আছে চাও আহা ইয়াত আমাক কৈছে ছবিত দেখা বস্তুবোৰৰ নাম লিখা এতিয়া এই ছবিখনত আমি যিবোৰ ছবি দেখিছো তাৰ আমি নামবোৰ লিখি যাম হ'বনে চোৱাচোন প্ৰথমে আমি কি দেখা পাইছো প্ৰথমে আমি দেখিছো গছ তাৰ পাছত এইখন কি চাইকেল গতিকে ইয়াত কি বুলি লিখিম ইয়াত আমি লিখিম চাইকেল তাৰ পাছত চোৱা এটো কি মেকুৰী আমি ইয়াত লিখিলো মেকুৰী তাৰ পাছত এইটো কিহৰ ছবি ছাগলী ইয়াতে লিখিলো আমি ছাগলী তাৰ পাছত এইটো কিহৰ ছবি ছাতি ইয়াতে লিখিম আমি ছাতি তাৰ পাছত চোৱা এইখন কি ঠেলা গাড়ী ইয়াতে লিখিছো ঠেলা গাড়ী তাৰ পাছত এইখন কিহৰ ছবি চিলা ইয়াতে লিখিলো আমি চিলা তাৰ পাছত এইটো কি এইটো হল কুকুৰ ইয়াতে লিখিলো কুকুৰ তাৰ পাছত এইটো গৰু ইয়াতে লিখিলো আমি গৰু তাৰ পাছত এইটো কিহৰ ছবি চৰাই ইয়াতে লিখিছো আমি চৰাই আৰু কোনটো ছবি বাকি থাকিলে এইটো কিহৰ ছবি পখিলা গতিকে আমি ইয়াত লিখিম কি হল পখিলা পাৰিবা নহয় সকলোৱে ইয়াৰ পাছত চোৱা কি আছে ইয়াত আমাক কৈছে
টোপোলাত কোনে জলপান আনিছে টোপোলাত কোনে জলপান আনিছে সোণটি আৰু ধন্তি কোনে আনিছিলে সোণটিয়ে ধৰিব পাৰিলা নহয় তাৰ পাছত চোৱা কি কৈছে দাৱনীয়ে কি দাইছে দাৱনীয়ে কি দাইছিল ধান মাহ কোনটো হ'ব ধান গতিকে আমি ইয়াক এনেদৰে শুদ্ধ চিন দিলো তোমালোক সকলোৱে নিশ্চয় এইখিনিলৈ ভালদৰে বুজিব পাৰিলা নহয়নে আজিলৈ আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ আন এটি অধ্যায়লৈ ধন্যবাদ